ক্লাছ 10 এডভান্স মেথমেটিক্সৰ অনুশীলনী 1.1 এক নম্বৰ প্ৰশ্নটো আজি লৈছোঁ। সংহতি এ ইকুৱেল এক্স ছাজ ডেট এক্স বিলংছ টু এন আৰু এক্স ইজ লেছ দেন ইকুৱেল 10 আৰু ফাইৰ বাবে তলত দিয়াবিলাক নিৰ্ণয় কৰা। প্ৰথমটো দিছে গণন সংখ্যা, মানে ইয়াক ইংলিছত কৰ্ডিনেল নাম্বাৰ এ আৰু কৰ্ডিনেল নাম্বাৰ ফাই উলিয়াবলৈ কৈছে। বিত দিছে কৰ্ডিনেল নাম্বাৰ অফ এ ইউনিয়ন ফাই আৰু কৰ্ডিনেল নাম্বাৰ অফ এ ইণ্টাৰছেকশ্যন ফাই। এতিয়া প্ৰথমতে আমি সংহতিটো কি জানি ল'ব লাগিব। সংহতিটো কি দি আছিলে, এক্স ছাজ ডেট এক্স বিলংছ টু এন আৰু এক্স ইজ লেছ দেন ইকুৱেল 10। তেতিয়াহ'লে এ ইকুৱেল কি আহিব, এন মানে কি আছিলে স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যাবোৰ ক'ৰ পৰা আৰম্ভ হয়, একৰ পৰা আৰম্ভ হয়। 1 2 3 4 5 6 7 8 9 আৰু 10। ঠিক আছে, তেতিয়াহ'লে ইয়াত কি সুধিছিলে, কৰ্ডিনেল নাম্বাৰ অফ এ ইকুৱেল কিমান হয়, ইয়াত কেইটা আছে, টোটেল 10টা আছে, গতিকে এইটোৰ মান আহি গ'ল 10। আৰু কৰ্ডিনেল নাম্বাৰ অফ ফাই মানে আছে ৰিক্ত সংহতি, ইয়াত কোনো সংখ্যা নাথাকে, গতিকে ইয়াৰ মান হ'ব 0। আৰু বিত সুধিছে কৰ্ডিনেল নাম্বাৰ অফ এ ইউনিয়ন ফাই। এ ইউনিয়ন ফাই, ইউনিয়ন হ'লে এ আৰু ফাইত থকা সম্পূৰ্ণ কি হ'ব, যোগ হৈ যাব। তেতিয়াহ'লে কি হ'ব, ইয়াৰ আনচাৰ 10 আহিব। আৰু কৰ্ডিনেল নাম্বাৰ অফ এ ইণ্টাৰছেকশ্যন ফাই, ইয়াৰ আনচাৰ কি হ'ব, ইয়াৰ আনচাৰ 0 হ'ব, কাৰণ সংহতি এ আৰু ফাইৰ মাজত কিবা মিল আছে নেকি, কোনো সংখ্যা মিল নাথাকে, গতিকে ইয়াৰ আনচাৰ আহিব 0।